নগাঁৱৰ ডাকাই প্ৰতিষ্ঠিত একাশ হোটেল ৰেষ্টুৰেণ্টসমূহত চলি আছে কি গো মাংস বিক্ৰী কৰি চলাই আছে নেকি হোটেলসমূহ চৰকাৰৰ নীতিক তেওঁলোকে মানি চলিছেনে বৃদ্ধাংগুলি দেখুৱাইছে চাওক সবিশেষ সবিস্তাৰে অসম চৰকাৰে নিষিদ্ধ কৰা গো মাংস সম্পূৰ্ণৰূপে বন্ধ নগাঁৱৰ ডাকাই প্ৰতিষ্ঠিত হোটেল ৰেষ্টুৰেণ্টসমূহত চৰকাৰৰ সিদ্ধান্তক আদৰণি ৰেষ্টুৰেণ্ট মালিক পক্ষৰ নগাঁৱৰ কেইবাখনো হোটেল আমাৰ সাংবাদিকে পৰিদৰ্শন কৰে আৰু মালিকক সোধপোছ কৰে আৰু মালিকসকলেও গো মাংস বিক্ৰী নকৰে তেওঁলোকে গো মাংস বিহীন হোটেল চলাইছে বুলি আমাক অৱগত কৰে নগাঁৱৰ ডাকাই প্ৰতিষ্ঠিত সীমা তাজ হোটেল হোটেল আলমাছ মুছলিম হোটেল আৰু আয়ুব হোটেল আদি হোটেলত সম্পূৰ্ণৰূপে গো মাংস বন্ধ কৰি হোটেল চলাই আছে গো মাংস বাদ দি বেলেগ সকলো খাদ্য সামগ্ৰী উপলব্ধ উক্ত হোটেল কেইখনত চৰকাৰৰ নীতি কুলংঘা কৰা নাই এই সকলো হোটেলৰ মালিকসকলে বৰঞ্চ আদৰণিহে জনাইছে ঢাকাপতি বৰমছজিদৰ ওচৰত থাকোঁ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ দিয়াৰ পিছত গো মাংসটো নিৰ্ধাৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে তেতিয়াৰ পৰা বেচা বন্ধ কৰি দিছোঁ এতিয়া অনলিফৰ আমাৰ ইয়াত খাচী মাছ মাংস মুৰ্গী মাংস ব্ৰইলাৰ এইখিনি পোৱা যায় মুখ্যমন্ত্ৰীয়ে যোনটো পদক্ষেপ লৈছে এইখিনি আমি একমতে আছোঁ এতিয়া আমি মাছ মাংসই চলাই আছোঁ মাছ মাংস মানে মুৰ্গী মাংস আৰু আপোনাৰ মটন এইটোৱে মোৰ নাম ইয়াকুব খান মোৰ এখন ঢাকাপতি মছজিদ ৰোডত মোৰ এখন হোটেল আজি মই প্ৰায় 20 বছৰ ধৰি চলাই আছিলোঁ হোটেলখনৰ নাম মুছলিম হোটেল আমাৰ অসমত যিটো এতিয়া আমাৰ অসম চৰকাৰে যিখন এখন আইন পাছ কৰিছে গো মাংস বন্ধ কৰা আমি এই আইনখনৰ প্ৰতি সন্মান জনাই যিদিনাৰ পৰা অৰ্ডাৰটো হৈছে আমি পিছৰ দিনাৰ পৰাই আমি গো মাংস ইয়াত বেচা নাই আমি ব্ৰইলাৰ মুৰ্গী মাছ চব্জি আৰু বিভিন্ন এনেকৈ মানে আইটেম কৰি পেলাই পাৰিলে কেতিয়াবা আমি খাচী মাংস এনেকৈ মানে বেছি আছোঁ আৰু এই যেনে তেনে আমি চলি আছোঁ অসম চৰকাৰে যিখন আইন কৰিছে আমি আইনৰ প্ৰতি আমি সন্মান জনাইছোঁ তেখেতক আদৰণি জনাইছোঁ সেই আদৰণি আমি সন্মান জনাই আমি এইটো বন্ধ কৰি দিছোঁ মোৰ নাম আব্দুল মালিক মই সীমা তাজ হোটেলৰ মালিক হোটেলটো ক'ত আছে ঢাকাপতি বৰমছজিদৰ বৰমছজিদত মুখ্যমন্ত্ৰীয়ে যিটো পদক্ষেপ গ্ৰহণ কৰিছে গো মাংসক লৈ তেওঁলোকে নাই আমি এইবিলাক মেনেজছোঁ খাচী মুৰ্গী মাছ নিৰামিষ বৰ্তমান গো মাংস সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে বন্ধ কৰি দিছোঁ যেতিয়া খুলিব সেইটো কাৰণেতো আমাৰ মাৰ্কেট বহুত বেয়া হৈ গৈছে হোটেলৰ বেপাৰেই বন্ধ হৈ গৈছে আগতকৈ বেয়া চলিছে নেকি মানে 3 ভাগৰ এভাগো নাই এনেকুৱা টাইমত কাষ্টমাৰ আপোনাৰ ভিৰ থাকে বহি পেলাই একদম অৱস্থা বিৰাট বেয়া আগৰকেইটাইতো সেইটো কাৰণেতো কাষ্টমাৰ মাতি থাকে হাতে ধৰি টানি লৈ গৈ এই ওলা যোৱাৰ কথা ইজ্জতৰ কথা এটা আছে তেনেকৈ কাষ্টমাৰ মাতিব নোৱাৰি ন এতিয়া যে গো মাংস বন্ধ কৰিছে চৰকাৰক কি এতিয়া চৰকাৰে কি কৰে আৰু খাদ্য বস্তু যদি আকৌ দিয়ে খাদ্যৰ কিবা এটা ভূ যদি তেতিয়া কিবা এটা কৰি দিলে চৰকাৰে সেইটো বন্ধ হৈ আছে গতিকে চৰকাৰে যদি কিবা ৰেহাই কৰে আৰু তেতিয়া আৰু আমি চলিব পাৰিম আৰু নহ'লে আমাৰ ষ্টাফ লৈ পেলাই চলিব বহুত মুস্কিল হ'ব বহুত ষ্টাফ চলন কেনেকৈ আৰু আপোনালোকে চাই ল'ব পাৰে চাই ল'ব পাৰে যদি কিবা আছে যদি আমাৰ একো আপত্তি নাই আমি নিৰ্দেশটো যদি আপোনালোকে চেক কৰিব পাৰে আপোনাৰ নামটো কি কৈছিলে মোৰ নাম আব্দুল মালিক হোটেলৰ নামটো সীমা তাজ হোটেল নাম মোহাম্মদ সাইফুল ইছলাম খান মই আলমাছ হোটেলৰ স্বত্বাধিকাৰী হয় যেতিয়াৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আইন প্ৰস্তাৱ আনিছে তেতিয়াৰ পৰা আমি এইবোৰ বিকাটো বন্ধ কৰি দিছোঁ আমাৰ ইয়াত এতিয়া এইবোৰ পোৱা নাযায় বিশেষকৈ আমি মাছ মুৰ্গী ব্ৰইলাৰ এইবোৰে বিক্ৰী আছোঁ এইটো আমাৰ ঢাকাপতি বৰমছজিদত আৰু আমাৰ চাইনবোৰ্ডত লিখা আছে বিফ প্ৰহিবিটেড আমি ইয়াক স্পষ্টভাৱে বহিষ্কাৰ কৰা হৈছে আমাৰ যোনদিনাৰ পৰা তেখেতে নিৰ্ণয়টো লৈছে